অসমে দিকে দিকে ভোট পরবর্তী অশান্তির খবর, ভোট পরবর্তী অশান্তির অভিযোগ এবার লামডিঙেও। নির্দল প্রার্থী দুলাল রক্ষিতের বাড়িতে হামলার অভিযোগ। হামলা চালানো হয় নির্দল প্রার্থীর সমর্থকদের বাড়িতেও। বিজেপি কর্মীর বিরুদ্ধেই হামলার অভিযোগ উঠছে আক্রান্তদের তরফে। প্রাণের ভয়ে পুলিশের দ্বারস্থ দুলাল রক্ষিত ও তার সমর্থক। হোজাই থানায় ইতিমধ্যেই অভিযোগ দায়ের করা হয়েছে। ভোট পরবর্তী হিংসার ছবি, অসমের দিকে দিকে ভোট পরবর্তী হিংসা। এবার লামডিংয়ে সেই ছবি ধরা পড়ল। নির্দল প্রার্থী দুলাল রক্ষিতের বাড়িতে হামলার অভিযোগ উঠল। হামলা চালানো হয় নির্দল প্রার্থী সমর্থকদের বাড়িতেও। বিজেপি কর্মীর বিরুদ্ধে এই অভিযোগ। প্রতিনিধি অঞ্জন বরা রয়েছে আমার সঙ্গে ফোন লাইনে। অঞ্জন, ঠিক কি ঘটনা, কি অভিযোগ করছেন নির্দল প্রার্থী? সদ্য সমাপ্ত যি নিৰ্বাচন, সেই নিৰ্বাচনৰ প্ৰাক নিৰ্বাচনী হিংসা আৰু নিৰ্বাচন সমাপ্ত হোৱাৰ পিছত হিংসা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে। সমান্তৰালকৈ 64 নং লামডিং সমষ্টিটো এইবাৰ যি নিৰ্বাচনী যুদ্ধ, সেই যুদ্ধ টিকুনিয়া হোৱা দেখা গৈছিলে। বিজেপি দলৰ পৰা টিকেট বঞ্চিত যি যশোদা দুলাল ৰক্ষিত, তেখেতেও নিৰ্দলীয়ভাৱে প্ৰাৰ্থিত্ব আগবঢ়াইছিল আৰু ইতিমধ্যে লামডিং সমষ্টিত সুন্দৰভাৱে যি নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হৈ গৈছে। তাৰ পিছতে কিন্তু বেলেগ এখন ছবি দেখা গৈছে। নিৰ্দলীয় যি প্ৰাৰ্থীগৰাকী যশোদানন্দ দুলাল, সেই দুলালৰ বাসগৃহৰ সন্মুখত কোনো দুষ্কৃতিকাৰীৰ হিংসাত্মক চাল চলনৰ কাৰণে ইতিমধ্যে নিৰ্দলীয় প্ৰাৰ্থীগৰাকী শংকিত হৈ পৰিছে। তেখেতৰ প্ৰাণৰ সংশয় আহি পৰিছে। সমান্তৰালকে প্ৰাৰ্থীগৰাকীৰ যি সমৰ্থিত লোক লামডিঙৰ, বিশেষকে ক'ব লাগিব লামডিঙৰ অৰজিত দাসৰ ঘৰতো একে সময়তে দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰা দেখা গৈছে। ঘৰলৈ যি অৰজিত দাসৰ বৃদ্ধ মাক দেউতাক আছে ঘৰত, তাতে তেওঁলোকে দুষ্কৃতিকাৰীয়ে গৈ ৰাস্তাৰ পৰা শিলগুটি নিক্ষেপ কৰাকে আদি কৰি ঘৰৰ গেটত গুৰ মৰা বিভিন্ন দুষ্কাৰ্য সংঘটিত কৰে। তাক লৈ ইতিমধ্যে নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ যি সমৰ্থিত লোক আছে আৰু প্ৰাৰ্থীগৰাকীয়ে হোজাই জিলা প্ৰশাসনক ইতিমধ্যে জনাইছে। আৰক্ষী প্ৰশাসনকো লিখিতভাৱে এজাহাৰ দাখিল কৰিছে। পৰৱৰ্তী সময়ত তেওঁলোকে সংবাদমেল যোগে সমগ্ৰ বিষয়টো সাংবাদিকক অৱগত কৰে আৰু তেওঁলোকে যিহেতু প্ৰাণৰ সংশয় আহি পৰিছে, সেয়েহে আৰক্ষীক এজাহাৰ দি তেওঁলোকে নিজৰ জীৱন সুৰক্ষাৰ বাবে আবেদন জনোৱা দেখা গৈছে। বেশ, ধন্যবাদ অঞ্জন। 10-15টা মান ল'ৰা হ'ব। তাতে আহিছে, ইয়াত চিঞৰিছে, বোম ফুটাইছে, দৰ্জাত লাঠি মাৰিছে, গালি গালাজ কৰিছে, আকৌ ঘৰত শিলগুটি মাৰ এনেকৈ কৰি মাৰিছে, বোম ফুটাইছে, ভিতৰতো আহিছে আৰু বহুত চিলা চিলি কৰিছে। মই বহুত ইয়াত ভয় খাইছোঁ। এইটো কি হয় কিজানি আকৌ আহি নেকি মই পুলিচে ফোন কৰিছিলোঁ। পুলিচ আহিল প্ৰায় 10-15 মান পিছতে। পুলিচে ষ্টেটমেণ্ট কিবা কৰিছে, ভিডিঅ' কৰিবলৈ কৈছে, কিছুমান হ'লে পিছত কিবা হ'লে ফোন কৰিবলৈ কৈছে। কিন্তু মোৰ এটাই কথা হ'ল যে আজি ভাৰত গণতন্ত্ৰ দেশ, গণতন্ত্ৰ দেশত চবৰে অধিকাৰ আছে। সি গণতন্ত্ৰ হিচাপে যিটো আমাৰ লোকতন্ত্ৰৰ উৎসৱ আহে, এই উৎসৱত সি ভাগ ল'ব পাৰে। কিন্তু আমি উৎসৱত ভাগ লৈছোঁ। ভাগ লোৱাৰ কাৰণে যে যিটো 10 বছৰ ইয়াত বিধায়ক আছিল, এই 10 বছৰ বিধায়ক থকাৰ পিছত তেওঁ আমাৰ লগত একেলগত আমি ইলেকশ্যন খেলি আছোঁ। ৰাইজে যাক ভোট দিব সি জিকিব, যোনে যাক নিদিব সি নিজিকিব। খেলটো এইটো। কিন্তু খেলত তেওঁলোকে কালি ইলেকশ্যন শেষ হোৱাৰ লগে লগে তেওঁলোকে ৰাতিৰ ভিতৰত তেওঁলোকে যেনেকুৱা আমাক থ্ৰেট দিছে বা আমি ছ'চিয়েল মিডিয়াৰ দ্বাৰা আমি যিমান থ্ৰেট পাই আছোঁ, এতিয়া আমাৰ নিজৰে আমি অলপ শংকিত হৈছোঁ। শংকিত হোৱাৰ কাৰণে আমি আমাৰ ডেপুটি কমিশ্যনাৰক গৈ মই এটা কমপ্লেইন দিলোঁ, ৰিটাৰ্ণ কমপ্লেইন।